নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, এটা সুখৰ খবৰ যে আসাম পুলিচৰ ৰাইডাৰ পোষ্ট মানে ড্ৰাইভিঙৰ মানে কনষ্টেবলৰে হয় মানে ড্ৰাইভিঙৰ পোষ্টৰ কথা মানে ৰাইডাৰ পোষ্ট ডাইৰেক্ট ৰাইডাৰ মানে বাইকৰ কথাটো আহে যে আপোনালোকে সবেই জানে। ইয়াৰ বিষয়ে মই ক'ম 14টা পোষ্ট আহিছে, এই কথাটো আপোনালোকে জানে। মই লগাই দিছোঁ, স্ক্ৰীনশ্বটটো চাই ল'ব পাৰে। এতিয়া কথাটো আহি যায় যে এইটো পোষ্টৰ মানে কেনেকৈ পাব আপোনাৰ, সেইটো বিষয়ে মই অলপ ডিটেইলছভাৱে বুজাম। প্ৰথম কথাটো হৈ গ'ল আপোনালোকৰ সবে জানে ড্ৰাইভিং লাইচেন্সটো লাগিব, সেইটো ফিক্স আছে। ড্ৰাইভিং লাইচেন্সটো থাকিব, সবৰে ওচৰত থাকে। ড্ৰাইভাৰ বুলি ক'লে বাইকৰ মানে প্ৰায়বিলাকৰ ওচৰতে আপোনালোকে ড্ৰাইভিং লাইচেন্সটো পাব। আৰু আপোনালোকৰতো সবেই মানে মানে প্ৰায় গোটেই ল'ৰাবিলাকে বাইক চলাব জানে, হয় নে নাই? সেইটো এপ্লাই কৰিবৰ কাৰণে একদম বেষ্ট পোষ্ট, মানে এপ্লাই কৰিবই, ফিক্স কথা। এটা কথা হৈ গ'ল, ইয়াৰ প্ৰচেছটো কি হ'ব, পাছ কৰা চিষ্টেমটো কি হ'ব। আপোনালোকে কি হ'ব, প্ৰথম 40 নম্বৰ মানে ফিজিকেল হ'ব। আপোনালোকে সেইটো কথাটো আপোনালোকে জানে। লং জাম্প আৰু ৰানিং 20 থাকিব। অ'কে, ড্ৰাইভিং টেষ্টত 10 নম্বৰ থাকিব। ড্ৰাইভিং টেষ্টত 10 নম্বৰ, আপোনালোকে NCC থাকিলে 5 নম্বৰ, আৰু কম্পিউটাৰ আপোনালোকে এক্সামত আহিব 50 নম্বৰ, আৰু তাৰপিছত NCC থাকিলে 5 নম্বৰ। টোটেল মাৰ্ক মানে 110 নম্বৰ টোটেল হ'ব। তাৰ যোগেদি আপোনালোকৰ মানে চিলেকশ্যন প্ৰচেছটো হ'ব। এতিয়া যিবিলাকে নেজানে এই কথাটো যে ড্ৰাইভিঙৰ পোষ্ট আহিছে, তেওঁলোকে SLRPত গৈ কিনি ৱেবছাইটত গৈ এবাৰ চেক কৰি চাব। আৰু কিন্তু মই আপোনালোকক এবাৰ কওঁ যে 100% এবাৰ এইটোত কৰক, এপ্লাইটো ৰাইডাৰ পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰক। আৰু মোৰ আশা আছে প্ৰত্যেকে চিলেকশ্যন পাব। 14টা পোষ্ট আছে, ভাল আছে ৰাইডাৰ পোষ্ট। তোমালোকে যিবিলাকে মানে বাইক চলাই বহুত ভাল পায়, হেঁপাহ থাকে, তেওঁলোকে এইটো পোষ্ট কৰক। তেতিয়াহ'লে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।